আজি মই নিজে এজন গৌৰীপুৰৰ বাসিন্দা তথা গৌৰীপুৰবাসী হিচাপে নিজৰে লাজ লাগিছে কিয়নো আপোনালোকে সবে গম পায় বা সোশ্যাল মিডিয়াৰ মাধ্যমত আমি সবে অৱগত হৈছো যে চকুৰালীৰ যি চাহৰ দোকান আমাৰ গৌৰীপুৰৰ মাজমজিয়াত পাঞ্জাব নেশ্যনেল বেংকৰ সন্মুখত নিজৰ জীৱনটো ভালকে চলাৰ কাৰণে বা নিজৰ জীৱনৰ যি সংগ্ৰাম জীয়াই থকাৰ কাৰণে যি সংগ্ৰাম কৰিব লাগে সেই সংগ্ৰামটো কিহৰ জৰিয়তে কৰি আছে এখন সৰু চাহৰ দোকান দি তাৰ নিজৰ জীৱনৰ সংগ্ৰামটো কৰি আছে সেই দোকানটো কোনো এটা দুষ্ট চক্ৰই সেই তাৰ দোকানটো আজি আমি মিডিয়াত আমি লক্ষ্য কৰি আছো বা নিউজত আমি পালো যে তাৰ দোকানটো নাইকিয়া কৰি দিছে বা তাৰ পৰা হেৰি কৰি দিছে ডিস্ট্ৰয় কৰি দিছে তো আমি গৌৰীপুৰৰ মাজমজিয়াৰ পৰা এনেকুৱা কাণ্ড আমি কেতিয়াও আশা নকৰো আমি আমাৰ অন্তৰস্থলৰ পৰা দুখ অনুভৱ কৰিছো আৰু প্ৰতিবাদ জনাইছো যিসকল দুষ্টচক্ৰই বা যিসকল মানুহে ইয়াৰ লগত জড়িত আমি আমাৰ গৌৰীপুৰৰ আৰক্ষীসকলক বা গৌৰীপুৰ পুলিচ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি কৰজৰে অনুৰোধ কৰিছো নট অনলি ফৰ চকুৰালী কাৰো লগত এনেকুৱা ধৰণৰ নিন্দনীয় তথা আপোনাৰ এনেকুৱা ধৰণৰ জঘন্য কাণ্ড যাতে কাৰো লগত যাতে নঘটে কাৰণ এনেকুৱা মানুহ সাধাৰণ মানুহ এনেকুৱা মানুহ খাটি খোৱা মানুহ এনেকুৱা মানুহৰ যদি এই অৱস্থাটো হয় ইয়াৰ যদি প্ৰতিবাদ তথা উচিত যদি বিচাৰ ব্যৱস্থা নহয় তেনেহলে জনসাধাৰণ আমাৰ গৌৰীপুৰবাসী বা আমাৰ গৌৰীপুৰত যি অতি দৰিদ্ৰ মানুহ আছে যিবোৰ মানুহ খাটি খায় যিবোৰ মানুহ ফুটপাথত দোকান কৰি খাই আছে এওঁলোকৰ তেনেহলে সিকিউৰিটিটো আমাক কোনে দিব বা কেনেকৈ হ'ব তো আমি আমাৰ ইয়াৰ পৰা দাবী জনাইছো যেহেতু পাঞ্জাব নেশ্যনেল বেংকৰ সন্মুখতে দোকানটো আছিল আৰু লগতে আমাৰ পাব্লিক লাইব্ৰেৰী আছে ইয়াতে আউটসাইডত হয়তো কৰবাত নহয় কৰবাত কিন্তু সিসিটিভি আমাৰ হ্যাঙ্গিং কৰা আছে বা সিসিটিভি ফুটেজ আছে তো এই সিসিটিভি ফুটেজৰ দ্বাৰা যদি কোনো দুষ্টচক্ৰৰ আমাৰ ছবি সন্মুখত আহে তেনেহলে যাতে উচিত শাস্তি পায় কাৰণ আজি হুকুৰালীৰ লগত হৈছে কালি বেলেগৰ লগত হ'ব কালি মোৰ লগত হ'ব তাৰ পিছদিনা আপোনাৰ লগত হ'ব এনেকুৱা ধৰণৰ ঘটনা যাতে কোনো ধৰণৰ মানুহৰ লগত নঘটে বা নহয় আৰু এনেকুৱা ঘটনা হলে কিন্তু আমি গৌৰীপুৰবাসী বিশেষকৈ মানে লজ্জিত হম অসমবাসী তথা বেলেগ মানুহৰ সন্মুখত তো আৰু ইয়াৰ লগতে মই আন এটা অনুৰোধ কৰিম যিসকল হৃদয়বান মানুহ তথা আৰ্থিকভাৱে সচ্ছল মানুহ আছে যদি এই হুকুৰালীৰ যিটো ঘটনা ঘটি গৈছে এই ঘটনাটো যদি আপোনালোকৰ সন্মুখত আহে মিডিয়াৰ মাধ্যমত তো আপোনালোকৰ যদি শক্তি আছে তেনেহলে এই হুকুৰালী আপোনালোকে সবে অলপ আৰ্থিকভাৱে সহায় কৰিবলৈ যত্ন কৰিব যাতে হি আকৌ নিজৰ জীৱনটো সংগ্ৰাম কৰি নিজৰ জীৱনত যাতে এই যি বেহা বেপাৰ চলাই আছে সেইটো যাতে আকৌ কৰি নিজৰ জীৱনটো চলাব পাৰে লগতে আপোনালোকৰ ওচৰে পাজৰে এনেকুৱা যদি কোনো মানুহৰ চিন্তা চৰ্চা বেয়া থাকে এনেকুৱা যদি দুষ্টচক্ৰ থাকে তেনেহলে অতি সোনকালে আৰক্ষীৰ লগত যোগাযোগ কৰি এওঁলোকক আৰক্ষীৰ হাতত গতাই দিবলৈ মই অনুৰোধ জনালো লগতে যি চকুৰালীক আজি আমি চাইছো যে পুখুৰীত নামি হি হাবুডুবু খাইছে কেনেকুৱা লাগিছে আজি সেই বিষয়টো চাই আমাক অলপ দুখ অনুভৱ হল যে এজন সাধাৰণ মানুহৰ লগত এনেকুৱা পৰিস্থিতি হল তেনেহলে বেলেগ মানুহে কেনেকৈ কি কৰিব নিজৰ যেটো বেহা বেপাৰ কৰাৰ যেটো অনলি মাধ্যম আছিল সেই বস্তুটো একেবাৰে নাইকিয়া কৰি দিলে হিহঁতে আকৌ এই বিষয়বস্তুৰ ওপৰত কোনো ধৰণৰ চৰ্চা নাই কোনো মানুহৰ কোনো প্ৰতিবাদ নাই কিয় হি এজন দৰিদ্ৰ মানুহ বুলি যদি আপোনালোকে প্ৰতিবাদ নকৰে তেনেহলে কেনেকুৱা হ'ব তো গৰীব দুখীয়া মানুহৰ কথা যদি আপোনালোকে নিমাত হৈ থাকে হিহঁতৰ যদি দুখৰ কথা আপোনালোকে প্ৰকাশ নকৰে প্ৰতিবাদ যদি নকৰে তেনেহলে তো এইবোৰ দুখ আৰু পৰিতাপৰ বিষয় তো আমি সবকে গৌৰীপুৰবাসী সকলোকে মই অনুৰোধ কৰিম গৌৰীপুৰৰ মাজমজিয়াত যাতে অনাগত দিনত এনেকুৱা পৰিৱেশ যাতে নহয় এনেকুৱা ঘটনা যাতে নঘটে তাৰে আহ্বান ৰাখিলো আৰু আমি গৌৰীপুৰ পুলিচ আৰক্ষী বিষয়াসকলক আমি এই বিষয়বস্তুটোৰ উচিত তদন্তৰ দাবী জনাই আমাৰ এই ভিডিঅ'টি ইয়াতে সামৰণি কৰিলো